আকৌ সলনি কৰা হৈছে নেকি পাছ কৰাৰ নিয়ম তো বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলা তো এটা কথা আমি সকলোৱে জানো যে লাষ্ট এপ্ৰিল 2024 এই পাছ কৰাৰ নিয়মটো সলনি কৰিছিলে তো সেই নিয়মটোৰ মতে তোমালোকে বহুত এমচিকিউ আৰু থিওৰি 13 ৰ ওপৰত পাব লাগিব পাছ হ'বৰ কাৰণে যদিহে নোপোৱা তেনেহ'লে ফেইল হৈ যাবা আৰু কেইদিনমান দিন আগত এই খবৰটো বৰ ভাইৰেলো আছিলে তোমালোকে নিশ্চয় পাইছাই যে তোমালোকে এমচিকিউ 13 থিওৰি 13 আৰু ইণ্টাৰনেল এছেছমেণ্টত 4 এই মাৰ্কছখিনি আনিবই লাগিব তো এতিয়া আকৌ বহুতো ষ্টুডেণ্টছে কৈ আছে যে তেনেকুৱা নহয় তোমালোকে জাষ্ট 27 মিলাই পালেই পাছ হৈ যাব আৰু বহুতে কৈ আছে ইয়াৰ প্ৰুফো আছে ইউটিউবাৰৰ বহুতেও কৈ আছে যে সঁচাকৈ 27 পালে আজিকালি পাছ হৈ যাব ষ্টুডেণ্টছ তো ইয়াৰ ৰিগাৰ্ডিং কিবা নটিছ দিছে নেকি আৰু যদি নাই দিয়া তেনেহ'লে কিয় ইমানকৈ কথাষাৰ ওলাই আছে আৰু ইমানে নহয় আজি এই ভিডিঅ'টো আমি ডিছকাছ কৰিম তোমালোকে যদি 13 ৰ তলতো পোৱা তেনেহ'লে কেনেকৈ তোমালোকে পাছ হৈ যাব পাৰা আৰু হয় তোমালোকে কিন্তু তেতিয়াও পাছ হৈ যাবা ইয়াৰো এটা নিয়ম আছে তো সেই কথাখিনি আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম তো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা কিবা ডাউট বা কনফিউজন থাকিলে তোমালোকে মোক কমেণ্ট বক্সত সুধিবা আৰু ক্লাছ 9 ৰ ষ্টুডেণ্টছো বহুতে যিহেতু সুধি আছিলা তো তোমালোকৰ এই নিয়মটো ফ'ল' হ'ব কাৰণ তোমালোকৰ যিহেতু 45 মাৰ্কছ থিওৰি আৰু 45 মাৰ্কছ এমচিকিউ থাকে তো এনেকুৱাকৈ তোমালোকেও পাছ হ'ব লাগিব আৰু যোনখন এপ্ৰিলত অহা নটিছ আছিল তাততো সেৱা বৰ্ডৰ কাৰণে আছিলে সেইটো কাৰণে ক্লাছ 9তো এইটো ফ'ল' কৰা হ'ব কিন্তু যিহেতু ক্লাছ 9 ৰ কপিখিনি স্কুলে চেক কৰিব তো সেইটো কাৰণে স্কুলৰ তাত কণ্ট্ৰল থাকে কিন্তু মেট্ৰিক পৰীক্ষাৰ কপি চেকিঙৰ প্ৰচেছটো অলপ বেলেগ হয় তো বহুতো ইউটিউবাৰে ভিডিঅ'ছো বনাই আছে যে পাছ কৰাৰ নিয়মটো আগৰ দৰে হ'ব আৰু ষ্টুডেণ্টছে আমাক পাৰ্চনেলি মেছেজ কৰি জনাই আছে যে পাছ কৰাৰ নিয়মটো চাগে আগৰ দৰে হ'ব ধৰি লোৱা তুমি এমচিকিউ 20 পাইছা থিওৰিত যদি 7 পাইছা টোটেল 27 তো সেইটো পাছ হৈ যাব তাৰপিছত 24 যদি পাইছা তাৰপিছত এমচিকিউ যদি 3 তেনেহ'লেও পাছ হ'ব পাৰিব তাৰপিছত থিওৰিত যদি 10 আৰু এমচিকিউত 17 টোটেল 27 তো তেনেকুৱাকৈও পাছ হ'ব পাৰিব বুলি বহুতো মানুহে কৈ আছে তো এই আগৰ ৰুলটোৱে ফ'ল' হ'ব নেকি যে 27 টোটেল তোমালোকে গোটাব লাগে সেইটো পালেই পাছ তো এই 27 পালেই যে পাছ কৰা নিয়মটো তো ইয়াৰ ওপৰত কিবা নটিছ আছে নেকি বা আগৰ নটিছখন কেনচেল কৰিছে নেকি তো তেনেকুৱা ধৰণৰ কোনো নটিছ নাই আৰু এনেকুৱা নিচিনা নটিছো তোমালোকে নাপাবা যে সেই যোনটো নিয়ম এপ্ৰিল মাহত কৰিছিল সেইটো উঠাই দিছে বুলি কিন্তু সেই এপ্ৰিলৰ নটিছখন কিন্তু তোমালোকে সেৱাৰ ৱেবছাইটত পাই যাবা আৰু সেইখনে লাষ্ট নটিছ হয় তোমালোকৰ পাছিং মাৰ্কৰ ৰিলেটেড তো সেইটো কাৰণে সেইটো ফ'ল' কৰা হ'ব কাৰণ সেই নটিছখনত তোমালোকৰ যে কুৱেশ্যন পেপাৰৰ 4টা ছেট হ'ব সেই কথাটো কোৱা হৈছিল যদিও বহুতো ষ্টুডেণ্টছে বিশ্বাস কৰা নাছিলে কৈছিলে যে প্ৰি ফাইনেলতো তেনেকুৱা হোৱা নাই তো মেট্ৰিক পৰীক্ষাত নাহিব বুলি ভাবি আছিলে কিন্তু সেই নটিছখনত দিয়াৰ ধৰে ফ'ল' হৈছিলে তো সেইটো কাৰণে সেই নটিছখনত যিখিনি কথা দিয়া আছে গোটেইখিনিয়ে ফ'ল' কৰিছে সেৱাই আৰু এই যোনটো পাছিং মাৰ্কৰ নিয়ম তো সেইটোও কিন্তু এবাৰ ফ'ল' হ'ব তো এতিয়া চাগে তোমালোকৰ মনতো প্ৰশ্ন এটা উঠিছে যে যদি তেনেকুৱাই হয় তেনেহ'লে আমি কেনেকৈ 13 ৰ তলত পাই পাছ হ'ব পাৰিম তো তাৰ কাৰণে এটা স্পেচিয়েল কেছ আহিব সেইটো হৈছে গ্ৰেছ মাৰ্ক আৰু এই গ্ৰেছ মাৰ্কৰ চিষ্টেমটো নতুন বস্তু নহয় এইটো আগৰ পৰা চলি আহিছে ধৰি লোৱা কোনোবা ষ্টুডেণ্টে যদি 30 মাৰ্কছ পাব লাগে তাৰে ভিতৰত যদি 25হে পায় বা 26 পায় অকণমানৰ কাৰণেতো ফেইল হৈ গ'ল তো তেনেকুৱা নিচিনা ষ্টুডেণ্টজনক কিন্তু গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়া হয় ধৰি লোৱা তুমি এমচিকিউত যদি 25 পাইছা তাৰপিছত থিওৰিত যদি তোমালোকে ধৰি লোৱা 12 পাই গ'লা কিন্তু পাছিং মাৰ্ক কিমান আছিল 13 তো তেনে ক্ষেত্ৰত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব তো 1 এটা লাগে তুমি পাছ কৰিবৰ কাৰণে তো তোমাক 1 মাৰ্ক এটা দি দিয়া হ'ব তো সেইটোকে গ্ৰেছ মাৰ্ক দিয়া বুলি কোৱা হয় তো আৰু এটা এক্সাম্পল দিছোঁ ধৰি লোৱা তুমি ছ'চিয়েল ছায়েন্স ছাবজেক্টটোতে 20 মাৰ্কছ এমচিকিউত পালা আৰু থিওৰি পাৰ্টত অকল 9 পালা তো ইয়াততো তোমাৰ বহুত মাৰ্ক কমি আছে তো তেনে ক্ষেত্ৰতো তোমালোকক 4 মাৰ্ক লাগে পাছ হ'বৰ কাৰণে আৰু বাকীবিলাক ছাবজেক্টত যদি ভাল মাৰ্কছে স্ক'ৰ কৰিছা তো তেনে ক্ষেত্ৰত তোমালোককো 4 মাৰ্ক এটা দি পাছ কৰাই দিয়া হ'ব কিন্তু গ্ৰেছ মাৰ্কৰো এটা লিমিট থাকে ধৰি লোৱা তুমি কোনোবা এটা পাৰ্টত 25 পালা কিন্তু থিওৰি পাৰ্টত অকল 3হে পালা কাৰণ বহুতো ষ্টুডেণ্টছে কমেণ্ট কৰি আছিল যে অকল মেপখনে লিখি থৈ আহিছোঁ ছ'চিয়েল ছায়েন্স এক্সামত তো তেনে ক্ষেত্ৰত তুমি বিপদত পৰি যাবা কাৰণ তেতিয়া তোমালোকক পাছ কৰাবৰ কাৰণে 10 মাৰ্ক লাগিব গ্ৰেছ আৰু সেইটো কিন্তু দিয়াটো পচিবল নহয় আৰু বহুতে সুধিবা গ্ৰেছ মাৰ্ক মেক্সিমাম কিমানলৈ দিয়ে তো 5-6 মাৰ্কে দিয়া দেখা গৈছে মেক্সিমাম তাতকৈ বেছি এনে নিদিয়ে হ'লেও ভিডিঅ' কেইটামান তোমালোকে পাই যাবা ইউটিউবত বহুতো ইউটিউবাৰ্ছে দিও আছে আৰু প্ৰুফ দিয়া বুলিও কৈ আছে যে যোৱা বছৰৰ কিছুমান মাৰ্কশ্বিট তোমালোকক দেখাইছে য'ত গ্ৰেছ মাৰ্ক 8 মাৰ্কছৰ লৈ দিছে তো তোমালোকে সেয়া চালেও চাব পাৰা কিন্তু নৰ্মেলি 5-6লৈ দিয়ে তাতকৈ বেছি নিদিয়ে আৰু গ্ৰেছ মাৰ্ক পাব হ'লেও কিন্তু তোমালোকে ধৰি লোৱা দুখনমান ছাবজেক্টত ফেইল হৈ গৈছা তো তেতিয়াও কিন্তু দিয়া চান্স আছে কিন্তু তোমালোকে যদি 3-4খন মানত যদি ফেইল কৰি দিছা তো তেনে ক্ষেত্ৰত কোনো ধৰণৰ গ্ৰেছ মাৰ্কো তোমালোকে নাপাবা আৰু এক্সামটো আকৌ দিব লাগিব তো এখন ছাবজেক্টত যদি অকণমানৰ কাৰণে ফেইল হৈ যোৱা তেনেহ'লে গ্ৰেছ মাৰ্ক দি দিব দুখনত যদি হোৱা তেনেহ'লে অকণমান চান্স থাকিব কিন্তু তাতকৈ বেছি হ'লে দিগদাৰ হ'ব আৰু এটা কথা যোনটো বহুতে কৈ আছিলা যে কুৱেশ্যন পেপাৰটো অকল লিখা আছিল 27 পালেই হ'ল তো কুৱেশ্যন পেপাৰটো তেনেকুৱাকৈ থাকিব হ'লেও আমি সেৱাৰ দিয়া নটিছকেইখনে ফ'ল' কৰিব লাগিব আৰু সেৱাই নটিছত সেই কথাটোৱে কৈছিলে যে 13 এক্সট্ৰাকৈ পাব লাগিব আৰু এটা কথা এক্সামিনাৰ যেতিয়া তোমালোকৰ কপিখন চেক কৰিব তো ট্ৰাই কৰিব তোমালোকে যদি অকণমানৰ কাৰণে ফেইল হৈ আছা তো সেই মাৰ্কছটো কিন্তু এক্সামিনাৰে ট্ৰাই কৰিব যাতে তোমালোকে পোৱা কিন্তু তোমালোকে যদি কুৱেশ্যনবিলাক এটেম্প কৰি থৈয়ে নাহা তেনেহ'লে কিন্তু এক্সামিনাৰে তোমালোকক মাৰ্কছ ক'ৰ পৰা দিব তো সেইটো কাৰণে মই আগতেও কৈছিলোঁ তোমালোকক নোৱাৰিলেও কুৱেশ্যনখিনি তোমালোকে বনাই লিখি হ'লেও কিবা এটা লিখি থৈ আহিব চেষ্টা কৰিবা যাতে সেই নোৱাৰা কুৱেশ্যনটোৰ পৰাও তোমালোকে হাফ বা 1 মাৰ্ক এটা যাতে স্ক'ৰ কৰিব পাৰা তো তেনেকুৱা নিচিনা বহুতখিনি মাৰ্ক উঠি গ'লে তো থিওৰিত তোমালোকে এনেই পাছ হৈ যাবা
তো আই হোপ তোমালোকৰ ডাউট ক্লিয়াৰ হৈছে কিবা যদি কনফিউজন আছে কমেণ্ট বক্সত সুধিবা আৰু মই নেক্সট যদি পাৰোঁ তোমালোকৰ গ্ৰেছ মাৰ্কৰ ওপৰত এটা ডিটেইল ভিডিঅ' দিব চেষ্টা কৰিম যদি লাগে কমেণ্ট কৰি জনাবা তো তাৰ ওপৰত অকণমান ৰিচাৰ্চ কৰি চাব লাগিব আৰু আমাৰ হোৱাটছআপ চেনেলটো তোমালোকে জইন কৰি ৰাখিবা লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰি জইন হ'ব পাৰিবা এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকে চাৰ্চ কৰিলেই পাই যাবা তো আমাৰ ইনষ্টাগ্ৰাম পেজখনো তোমালোকে পাৰিলে ফ'ল' কৰি ৰাখিবা আৰু মষ্ট ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰোঁ সহায় কৰি যাম